হেল্ল' এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ ডিটক্স ৱাটাৰ। এয়া চাওকচোন, মই বনাবলৈ ওলাইছোঁ। চিচা জাৰ এটা লৈছোঁ। তাৰ বাবে মই পাতলকৈ কাটি লোৱা খীৰা, পদিনা, গাজৰ, নেমু, মিশ্ৰি আৰু চিয়া চিড লৈছোঁ। এতিয়া মই পাতলকৈ কাটি লোৱা খীৰাখিনি মই দি দিম। এতিয়া মই গাজৰখিনি দিম। আপোনালোকে গাজৰ নিদিলেও হয়, কোনোবাই যদি গাজৰ বেয়া পায় নিদিলেও হয়। খীৰা পদিনা দিও বনাব পাৰে, বিভিন্ন ৰকমৰ আছে। মই গাজৰো দি দিছোঁ। এতিয়া পদিনা দি দিম। দি মিশ্ৰণখিনি অলপ লৰাইছোঁ। এতিয়া নেমু দি দিছোঁ। এই চাওকচোন, নেমু ভাল। ডিটক্স ৱাটাৰ সকলোৱে খাব লাগে। এই চাওক, চিয়া চিড মই ভিজাই থৈছিলোঁ। এতিয়া 2 চামুচ মই দি দিম চিয়া চিড। চিয়া চিড কিয় দিছোঁ জানেনে? চিয়া চিড খালে পেটটো ঠাণ্ডা হৈ থাকে, সেইবাবে চিয়া চিড 2 চামুচ দি দিছোঁ। এতিয়া যি গৰম পৰিছে, সেইকাৰণে আপোনালোকক সকলোকে কৈছোঁ, আপোনালোকে ঘৰতে ডিটক্স ৱাটাৰ বনাই খাব। এয়া চাওক, মই মিশ্ৰি এটুকুৰ দি দিছোঁ। মিশ্ৰি দিছোঁ এইটো কাৰণেই যাতে পেচাবৰ কাৰণে ভাল হয়, সেইটো কাৰণে মই মিশ্ৰি দিছোঁ। এতিয়া গোটেই সংমিশ্ৰণখিনি মই এতিয়া মিলাম। এতিয়া মোৰ কোৱাত অলপ ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব, কিয়নো মই নতুনকৈ বনাই আছোঁ। আৰু এই ভিডিঅ'টো মই এইকেইদিন মই নেটত দেখা পায়ে আছোঁ, সেইবাবে আজি মই ভাবিলোঁ কিয়নো ময়ো বনাই চাওঁচোন। এই চাওক, মোৰ হৈ গৈছে বনোৱা। এতিয়া মই গোটেই ৰাতিৰ বাবে ৰাখি দিছিলোঁ। এতিয়া মই ৰাতিপুৱা 1 গিলাচ ওলাই লৈছোঁ, খালী পেটতে খাম। ইয়াত বহুত উপকাৰ আছে, আপোনালোকেও খাই চাব। লিভাৰৰ কাৰণে ভাল, ওজন কমোৱাৰ কাৰণেও ভাল, গেছৰ কাৰণেও ভাল। আপোনালোকে সকলোৱে খাই চাব। বাহিৰৰ ড্ৰিংকতকৈ ঘৰত বনাই খালেই ভাল। ভাল হ'লে কমেণ্ট কৰিব।